নমস্কাৰ জয়তে সমূহ বকিয়ালবাসী ৰাইজক মই হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আমি যিহেতু বানপীড়িত লোকসকলক সহায় কৰিবলৈ যাম বুলি কোৱাৰ লগে লগে আমাৰ বকিয়ালবাসী ৰাইজে সকলো সহায় সহযোগ আগবঢ়ালে আৰু সেইটো কাৰণে তেখেতসকলৰ সহায় সহযোগতে আমি গৈ শিৱসাগৰৰ বহুতকেইটা ঠাইত বান সাহায্য দিবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকে যিসকলে আমাক সহায় সহযোগ কৰিলে তেখেতসকলক যথেষ্ট পৰিমাণে ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ ইজনে সিজনক সহায় সহযোগ সকলোৱে কৰক। আমাৰ যিসকল ভিডিঅ' ক্ৰিয়েটৰ আছে তেখেতসকলে যথেষ্ট পৰিমাণে আমি গাড়ী নিবলৈ ছাইড দিবলৈ অসুবিধা হৈছে, এনেকুৱা ধৰণকে সকলোৱে বান সাহায্য দিবলৈ গৈছে। মানে এনেকুৱা লাগি গৈছে যেন মানে আমি অসমখনত অকলশৰীয়া আমি কোনো নহয়, আমি সকলোৱে আমি কেতিয়াও নাখাই মৰিব নালাগে, এনেকুৱা এটা পৰিৱেশ আমি পাইছোঁ। সেইটো কাৰণে মানে নিজকে বহুত বেছি প্ৰাউড ফিল কৰিছোঁ যে আমি অসমৰ মানুহ, আমাৰ একতা আছে। এজনৰ যদি কাৰোবাৰ যদি বিপদ আপদ হয় তেতিয়াহ'লে আনজনে আমাক সহায় কৰিবলৈ মানে উদ্যত হৈ থাকে। গতিকে এনেধৰণৰ সহায় সহযোগৰ কাৰণে আমি নতুন পুৰণা সকলো ভিডিঅ' ক্ৰিয়েটৰ আৰু যিসকলে সহায় কৰিছে সকলোকে আমি হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু সদায় এই একতাটো অসমৰ হৈ অসমীয়া হৈ সদায় সকলোৱে থাকক তাকে কামনা কৰিছোঁ। আৰু অখিলদাৰ কথাটো ক'বই নালাগে, শিৱসাগৰ নিজৰ সমষ্টি যিহেতু অখিলদা যথেষ্ট পৰিমাণে সহায় কৰিছে। আৰু আমি বকিয়ালবাসী ৰাইজৰ সহযোগতে আমি যিহেতু আমি 3টামান স্থানত যাবলৈ সক্ষম হ'লোঁ। আমি আপোনালোকে খুব বেছিকৈ দেখি আছিলে যে এজন ব্যক্তিয়ে স্কাৰ্ট এটা পিন্ধি পিনে ভিডিঅ' দিছিলে কাপোৰৰ অভাৱত। আমি সেই ঠাইতো গ'লোঁ, কিন্তু পাছতহে গম পালোঁ যে আমাক নাৱৰ ক্ষেত্ৰত ইফালে সিফালে সহায় কৰি থকা ব্যক্তিজন তেওঁৱে বুলি। আৰু আপোনালোকে ভিডিঅ'ত প্ৰত্যক্ষ কৰিছিলে যে সেই জেগাটোৰ নামটো পাহৰিছোঁ, আমি ইতিমধ্যে গৈছিলোঁ সেই ঠাইটোত। আৰু মই ভিডিঅ' এৰিছোঁ সেই ঠাই যিটো আপোনালোকে ভিডিঅ' পাইছিলে যে তিলনি মানে পৰিছিলে কলভূৰ ওপৰত। আমি সেই ঠাইলৈ গ'লোঁ আৰু তেখেতসকলৰ লগতো মানে খা খবৰ কৰিলোঁ, তেখেতসকলৰ লগত আমি কথোপকথন কৰিলোঁ। যথেষ্ট পৰিমাণে মানুহখিনি ভাল, আমি তেখেতসকলক লগ কৰিলোঁ। আৰু আমাৰ ফালৰ পৰা ৰেচন দিয়াৰ উপৰিও আমি কাপোৰ দিয়াৰ চেষ্টা কৰিছিলোঁ। আমি নতুন কাপোৰ নিছিলোঁ আৰু কোনোবা কেইজনমান ব্যক্তিয়ে পুৰণা কাপোৰ দিছিলে, আমি সেইবিলাকো তেওঁলোকক প্ৰয়োজন অনুসৰি আমি বিতৰণ কৰি থৈ আহিছোঁ। কিন্তু আমি নিজাববীয়াকৈ আমি নতুন কাপোৰে নিয়াৰ প্ৰয়াস কৰিলোঁ, নিছিলোঁ। আৰু আমাৰ লগতে সহযোগত গৈছিলে আৰু পিণ্টু শইকীয়া দৈঙৰ, আৰু তেখেতেও 200টা বেগ লগতে আৰু ফেনেল বা এনেকুৱা ধৰণৰ অন্যান্য যাৱতীয় কিছুমান যিবিলাক দৰকাৰী সেইবিলাক বস্তু নিছিলে। আৰু আকৌ এবাৰ ভাবিছোঁ যে আমি আকৌ এই মহৎ উদ্দেশ্যৰে আপোনালোকৰ আগত আচলতে সহায় বিচাৰিম। আৰু মই আপোনালোকক এখন স্কেনাৰ দিছোঁ, সেইখন মুড়ি স্কেনাৰ। আমি খুব কম দিনৰ ভিতৰতে আকৌ শিৱসাগৰ নাজিৰাৰ কিছু অঞ্চলত বান সাহায্য পাইছে, একেবাৰে পোৱা নাই বুলি কোৱা নাই, তথাপিতো মানে একদম ভিতৰৰ অঞ্চলবিলাকত বান সাহায্য আমি দিবৰ কাৰণে আমি চেষ্টা কৰিম। বহুতকেইটা ঠাই আছে যিকেইটা ঠাইত মানে বান সাহায্য মানে খুব বেছি পৰিমাণে পোৱা নাই। আৰু সেইটো কাৰণে তেখেতসকলৰ ওচৰত আমি যিমান পাৰোঁ সোনকালে গৈ তেওঁলোকৰ খা খবৰ ল'বলৈ চেষ্টা কৰিম, তেওঁলোকক যিমান পাৰোঁ অকণমান সহায় কৰিবলৈ মানে চেষ্টা কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু সেইটো কাৰণে এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা লাগিব, কিয়নো আমি যিহেতু গোলাঘাটৰ পৰা যাম, যিহেতু আমাক মানে আমি কিবা এটা সময়লৈ গ'লে অকণমান বেয়া লাগিব, যিহেতু আমি এতিয়া সেইটো অভিজ্ঞতা যিসকলে ধৰি লওক ঘৰত বহি মোবাইল চাই থাকে তেখেতসকলক অকণমান বুজাবলৈ অসুবিধা হ'ব। আমি যিসকলে গৈছোঁ সেইসকলে অন্ততঃ বুজি পাইছোঁ যে যিমান সামগ্ৰী নিলেও তাত আপোনাৰ সামগ্ৰীটো মানে কমি যায়। আৰু বিশেষকৈ বাছত যেতিয়া আমি সামগ্ৰীবিলাক দি ঘৰলৈ ঘূৰি আহোঁ তেতিয়া বেয়া লাগে যে আমাকো মানে কোনো নাই দিয়া, বা আমিও তেনেধৰণে সামগ্ৰী পোৱা যোগ্য, আমাৰো গোটেই ঘৰৰ ভেটিৰ অৱস্থা বেয়া হৈ আছে, আমাক কিন্তু ওচৰ দেখি কোনো নিদিয়ে, বা এনেকৈ ধৰণে আমাৰ যেতিয়া মাহঁতৰ বয়সৰ দেউতাহঁতৰ বয়সৰ মানুহবিলাকে যেতিয়া আমাক তেনেকৈ ধৰণৰ কথা এষাৰ কয় মানে বহুত বেছি বেয়া লাগে যে আমি সৰহকৈ কিয় নানিলোঁ, এনেকুৱা ধৰণৰ মানে কথা মনলৈ আহে। সেইটো কাৰণে আপোনালোকে যেনেকৈ পায় সহায় সহযোগ কৰিব। আপোনালোকৰ সহায় সহযোগখিনি আমি ভিডিঅ' আকাৰে দেখুৱাম যি যেনেকৈ পায়। আৰু এইখিনিতে এটা কথা মই ভিডিঅ' যোগেদি ক'বই লাগিব
মই দোকানতে বহি আছোঁ সাহায্য বিচাৰি আহি তাৰপিছতে আহি বহিলোহি তেনেকুৱাতে মানে আমাৰ বকিয়াল বাগানৰ এগৰাকী ব্যক্তি, যদি নামটো আছে সম্ভৱ হয় যদি মই চেষ্টা কৰিম নামটো ক'বলৈ। ৰবি খালখ, আপোনালোকক মই কৈ দিছোঁ, বকিয়াল বাগানৰ নিবাসী ৰবি খালখ। মানে চাউল আহি দি গৈছে 26 কেজি আৰু পইচা 100 টকা। ইয়াৰ আমি মানে যিটো আমি দি আহিলোঁ অলৰেডি তাতে গ'ল, কিন্তু তেখেতসকলক যথেষ্ট পৰিমাণে বহুত ধন্যবাদ জনাব লাগিব। আচলতে মই সন্ধিয়া সময় হৈছিলে, সেই টাইমত মোৰ দোকানটো কাষ্টমাৰ আছিলে কাৰণে ভিডিঅ'টো প্ৰস্তুত নকৰিলোঁ, কিন্তু তেওঁলোকে দিন হাজিৰা কৰি খায়, কিন্তু কৰি খোৱা বিনিময়ত তেওঁলোকে কৈছে যে আমাৰ দুদিনৰ কাৰণে খাবলৈ এদিনৰ কাৰণে খাবলৈ হৈ যাব, চাউল 2 কেজিমান আছে আৰু বাকী আপোনালোকে ইয়ালৈ আমি 26 কিলো চাউল লৈ আনিছোঁ। মাক আৰু পিতেকটো সৰু হয় আৰু মাক আৰু পিতেকে দুয়োটাই ধৰি পিনে আমাৰ মাজলৈ লৈ আনিছে। এটা কথা চাওকচোন বাৰু, নিজে দিন হাজিৰা কৰি খায়, তথাপিতো মানে কিমান এটা অন্তৰত আচলতে ভাল ভাৱ থাকিব লাগিব, ভাল মনোভাৱ থাকিব লাগিব যে তেওঁলোকে যে বুঢ়ী আছে, তেওঁলোকৰ প্ৰব্লেম হৈছে, আমাৰো প্ৰব্লেম। সেই কথাখিনি জানি তেওঁলোকে তেনেধৰণে আগবাঢ়ি আহিছে। আৰু মই ভাবোঁ হৃদয়বান লোক আপোনালোক, সদায় আপোনালোকক ঈশ্বৰে কুশলে ৰাখক। আৰু এতিয়াও আমি যিহেতু যোৱাৰ সিদ্ধান্ত লৈছোঁ, আৰু গতিকে মই ভাবোঁ আপোনালোকে আগৰ দৰে এইবাৰো সহায় সহযোগ কৰিব। মই মোৰ স্কেনাৰ দি দিছোঁ, আপোনালোকে একদম নিৰ্ভয় মানে স্কেনাৰত আপোনালোকে পইচা পঠাব পাৰিব। আৰু প্ৰতিটো মানে যিমান আপোনালোকে মূল্য দিয়ে, পাই পইচা দিয়ে, সকলোখিনি মই আপোনালোকক ভিডিঅ' আকাৰত জনাম। আৰু সেইটোৱে আপোনালোকৰ ওচৰত অনুৰোধ থাকিলে। আৰু এতিয়াও আমি যি ঠাইলৈ আমি যাব পৰা নাই, আমি সেই ঠাইবিলাকলৈ গৈ আপোনালোকক সকলোবিলাক জনাই থাকিম, দেখুৱাই থাকিম। আৰু আমি যে গৈ বকিয়ালৰ পৰা গৈ যে আমি যে তাত গৈ তেখেতসকলক যে অকণ সহায় সহযোগ কৰিলোঁ, এয়া কেৱল মই কোনো কৰা নাই, কিন্তু আপোনালোক সকলোৱে সহায় সহযোগ কৰাৰ কাৰণেহে সেইটো সম্ভৱ হৈছে। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো আমি আকৌ যিহেতু যাবলৈ প্ৰস্তুতি চলাইছোঁ, গতিকে এই ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। গতিকে সকলোকে ধন্যবাদ জনাওঁ।